আজকে যেটা ঘটনা হয়েছে রাজনীতির থেকে শুরু ফরিদ ইয়াসমিন মিয়া ওর সাথে আমি নির্দলীয় পার্টি করছি আর নাজিরের স্ত্রী খুরশিদা বেগম ওর সাথে আমি নির্দলীয় পার্টি করছি হোসেনের স্ত্রী হানজিরা খাতুন কংগ্রেস দলের থেকে ও হারছে আজকে আমি পুটিমারি নতুন বাজারে গেছি নতুন বাজার থেকে আসান হয়েছি হোসেনের বাড়ির সামানের রাস্তা আমার ঘেরা করিয়া মেয়ে মানুষ টাইনা ধরছে হোসেন মারছে হোসেনের বই হানজিরা হেকমত ইনসেন ওমর ময়দান এগুলো মানুষ আমাকে মারছে এই জায়গা ফুলায় তুলছে আমি সূক্ষ্ম বিচার চাই আমার বিচার লাগে আমাকে মারছে আমার বেটাক মারছে এই ভাইস্তে আছে মনিরুল মাইরে ঘরের মধ্যে আটক করে রাখছিল পাবলিকে যায় মনিরুল বাইর করে নিয়ে আইছে আমার গলার টাইনা ধরছিল মেয়ে মানুষ কয়জন এই মেয়ে মানুষগুলার তো নাম জানি না আমার গলার সোনার চেন টাইনা রেখে দিছে এই জায়গাতে আমাকে ফুলা তুলছে আমি সূক্ষ্ম বিচার চাই এতে আমি চাপর আরক্ষী চই এজাহার দিছু মানে ঘটনাটো হল মোর মিসেসে এইবার পুঠিমারি জিপির পরা এপি মেম্বার হিসাবে নির্বাচন খেলিছিলে কিন্তু ইয়ার মাজতে মানে খুরশিদা বেগম এপি হিসাবে জিকিছে আৰু আলী আকবর মিয়ার মিসেস ফরিদা ইয়াসমিনে জিকিছে সিহঁতে বিজয় ৰেলী লৈ বহুত মানে গাড়ী লৈ মানুহ লৈ আহিছে আমাৰ ঘৰৰ সন্মুখত আহি সিহঁতে ডিজে গাড়ী ডেন্স কৰিছে আৰু 15-20 মিনিটমান ৰখাই আমাৰ ঘৰৰ পিনে বোম দলিয়াইছে তেতিয়া মোৰ সৰু ভাইটি ইনচান আলী আৰু তেওঁৰ মিছেছ ছফিয়া খাতুন আৰু এজন ভাইটিৰ মিছেছ আনোৰা খাতুন আৰু ভাইটি আইজুদ্দিনে কৈছে যে মাগৰিবৰ নামাজৰ সময় সেই সময়ত তেতিয়া সিহঁতে বাধা দিয়াত সিহঁতক মানে বহুত গাড়ীৰ পৰা সিহঁতে নামি ডিজে গাড়ীৰ পৰা মানুহ ল'ৰাবিলাকে নামি আৰু মমতাজ বেগম প্ৰাক্তন জিলা পৰিষদে অৰ্ডাৰ দিছে যে সিহঁতক ধৰ আমাৰ ছফিয়া খাতুন ভাইটি মিছেছ আৰু ইনচান আলী আৰু আইজুদ্দিন আৰু আনোৰা খাতুনক আৰু কেইজনমান লগৰীয়াই বহুত মাৰপিট কৰিলে মাৰপিট কৰি আঘাতপ্ৰাপ্ত কৰিলে তেতিয়া আমি হস্পিটেলত আহি সিহঁতৰ প্ৰেছক্ৰিপশ্যন লৈ থানাত আহি আমি এজাহাৰ এফআইআৰ এটা কৰিলোঁ এতিয়া আমি অসম চৰকাৰ তথা আমাৰ আৰক্ষী বিষয়াৰ ওচৰত আমি আবেদন কৰিছোঁ যিটো কেছ কৰিছোঁ এইটোৰ মানে উচিত তদন্ত হৈ ন্যায় লাগে আমাক উচিত বিচাৰ হ'ব লাগে এইখিনিয়ে মোৰ কথা মানে মই মানে মোৰ মাক লৈ আহি আছোঁ তেওঁলোকে যে আমাক টাৰ্গেট কৰি আছে নাজানো মানে একচুৱেলি তেওঁলোকে ইলেকশ্যনত হাৰিল আমি তেওঁলোকৰ প্ৰতিদ্বন্দ্বী আছিলোঁ মানে তেওঁলোকক আমি ছাপোৰ্ট কৰা নাছিলোঁ আমি যেতিয়া নতুন বজাৰ পৰা মই মোৰ মা আৰু মোৰ দাদা এজন মনিৰুল নাম তিনিজন আহাত তেওঁলোকে টাৰ্গেট কৰি লৈ মোৰ মাক প্ৰথমত হুছেইনে হাত ধৰি মানে প্ৰথমত কেইজনমান মহিলাই হাত ধৰিছিল আৰু হুছেইনে মূৰত কোবাইছিল মই যেতিয়া এৰাব গৈছিলোঁ মোক লাঠি চাঠি দুই এটা মাৰিছে মই মানে গমেই পোৱা নাই তেওঁলোকে 400-500 মান মানুহ একগোট হৈ আছে আমাক মাৰিবলৈ সিমানখিনি ভাবাই নাই হঠাৎ কেনেকুৱাকৈ আজি আহি কাজিয়া এটা লগাই দিল তাৰপিছত মনিৰুল ভাই তাক টানি লৈ ঘৰত সোমাল মানে তাৰ একেবাৰে ঘৰৰ সন্মুখত দি ৰাস্তা আমাৰ ঘৰত আহি আছোঁ তাৰপিছত মনিৰুল ভাইক ঘৰত যেতিয়া আটক কৰিল তেতিয়া আমাৰ গাঁওবাসী পাব্লিক কেইজনমান একেলগে গৈ তেওঁক ঘৰৰ পৰা উলিয়াই আনিল এইটো হৈছে সংগঠিত আমি তেওঁলোকৰ ঘৰৰ আগফাল দি আহি আছোঁ আমাক কোবাল আমি দৌৰালোঁ মোৰ মাতো দৌৰিল মই মাৰ পিছে পিছে মই দৌৰি আছোঁ যাতে মোৰ মাক কোনেও মাৰিব নোৱাৰে মোকো মাৰিল মোৰ মাকো মাৰিল মনিৰুল আসলে ঘটনাটো কি কাৰণত সংঘটিত হ'ল একচুৱেলি তেওঁলোকে ইলেকশ্যনত হাৰিছে আৰু আমাক টাৰ্গেট কৰি লৈছে আপোনালোকে কি কিহৰ প্ৰতিদ্বন্দ্বী আছিল আমি তেওঁলোকক ছাপোৰ্ট কৰা নাছিলোঁ একচুৱেলি আমি ইলেকশ্যন খেলা নাই মানে তেওঁলোকে এপিত ইলেকশ্যন খেলিছিল সেইবাবে আমি তেওঁলোকক ছাপোৰ্ট কৰা নাই আমি নিৰ্দলীয় প্ৰাৰ্থীক ছাপোৰ্ট কৰাইছিলোঁ আৰু তেওঁক আমি জিকাইছিলোঁ তেওঁলোকে হাৰি আমাৰ ওপৰত তেওঁলোকে আগতে কৈছিল যে তেওঁলোকক মাৰি মানে আৰু কি বদলাটো ল'ব আমি পুটিমাৰি বজাৰত গৈছিলোঁ তাত মানে আমাৰ জিলা পৰিষদৰ সদস্য এজন আহিছিল ফৰিদা ইয়াসমিন মিয়া তেওঁক আমি সম্বৰ্ধনা জনাবলৈকে গৈছিলোঁ সম্বৰ্ধনা জনাই যেতিয়া আমি ঘূৰি আহিছোঁ তেতিয়া এই ঘটনাটো সংঘটিত কৰে তেওঁলোকে